জুন গলা ৰাতি হেনো আকাশ ধৰমৰে চাকি জ্বলে কি পাহৰিলো ন হৰে বেদনা হৰে কেতিয়াবা এনেকুৱা মানুহৰে জন্ম লয় যি দেখাত এচেণ্ডেড মাষ্টাৰ যেন লাগে তেওঁ এই যিটো লুপ জন্মচক্ৰৰ যিটো লুপ সেই লুপটোত আমাক সংলিষ্ট কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ জন্ম হয় ইভেন দ্য ডেথ is also not free from the matrix সিদিনাখন he was clinging to me বাৰে বাৰে প্ৰায় 5-6বাৰ মান সাৱটি ধৰিলে 7বাৰ মান চুমা খালে he was telling me he loved me so much বাৰে বাৰে মই পতিয়ন নোযোৱালৈকে মই পতিয়ন যোৱাকে কৈ আছে I love you so much আৰু হোটেল কেলিফৰ্ণিয়া গানটোৰ ছাবজেক্টটো মনত ঘূৰি আছে হোটেল কেলিফৰ্ণিয়াটো সেই একে ধৰণৰ চিটুৱেশ্যনত ইগলছৰ পৰা সৃষ্টি হৈছিলে তেওঁলোকে সেই পপুলাৰিটিটোৰ বাবে তেওঁলোকৰ লাইফৰ যিটো চেঞ্জ আহিছিলে সেই চেঞ্জটো তেওঁলোকে নিজেই সহ্য কৰিব পৰা নাছিলে নিজেই মানে symbolic way of poetically saying that the fame is something like a মানে মেচিন where you are তোমাক পিচি তোমাকে টুকুৰা কৰিব ইগলছে সেই গানটো লিখিলে হয় সেই গানটো ইমানেই পপুলাৰ হ'ল যে সেই গানটোৱে তেওঁলোকক আৰু বেছি সেই হোটেলখনলৈ সোমোৱাই দিলে য'ৰ পৰা তেওঁলোকে ওলাব নোৱাৰে শেষত গৈ গ্ৰুপটো ভাঙিবলগীয়া হ'ল সেই একেটা দৃশ্য একেটাই কথা মোৰ গল্লীৰ জীৱনতো ঘটিলে যেন লাগিলে তাৰপিছত সকলোতো একেই থাকিব কিন্তু গল্লীয়ে নাথাকিব বাকী কথাবোৰ চলি থাকিব তেনেকৈ কিন্তু সলনি হৈ গ'ল বহুত কথা আকৌ কি হ'ব আৰু নাজানো আমি থকালৈকেতো এনেকুৱা আৰ্টিষ্ট আৰু দেখিবলৈ নাপাওঁ সেইটো একদম খাটাং কথা